নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ 7 দিনত যি বিচাৰে তাকেই পোৱাৰ এটা অতি সহজ কিন্তু শক্তিশালী উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো যিকোনো বাৰৰ পৰা কৰিব, 7 দিন কৰিব, ৰাতি শুবলৈ যাওঁতে শুৱাৰ আগমুহূৰ্তত কৰিব আৰু আপোনাক লাগিব এটা ৰঙা ৰিফিল বা চিয়াঁহীৰ কলম। ৰাতি শুৱাৰ আগতে আপোনাৰ হাতৰ বাওঁ হাতত লিখিব, বাওঁ হাতৰ অনামিকা আঙুলিৰ ঠিক তলৰ অংশত য'ত মই দেখাই দিছো চিত্ৰত, সেই অংশত আপুনি আপোনাৰ ইচ্ছাটো লিখিব, যেনে চাকৰি, ব্যৱসায়, টকা পইচা বা যাৰ ওপৰত আপুনি জয় হ'ব বিচাৰে, কোনোবা যদি শত্ৰু আছে শত্ৰুৰ নাম লিখিব পাৰে বা যিহতেই আপুনি যি লাগে সেই বস্তুটোৱে আপুনি লিখিব। ইচ্ছাটো ৰঙা ৰঙেৰে লিখিব। লিখাৰ পিছত আপুনি হাতখন মুঠি মাৰিব, মুঠি মাৰি আপুনি আপোনাৰ মনৰ ইচ্ছাটো মনতে ভাবিব বা কৈ ল'ব যে এইটো মোৰ ইচ্ছা, এইটো হ'ব লাগে। এনেকৈ আপুনি ভবাৰ পিছত আপুনি ওম ক্লীম কৃষ্ণায় নমঃ মন্ত্ৰ জপ কৰিব মনৰ ভিতৰতে 5 মিনিট সময়। তাৰপিছত আপুনি শুই যাব, একো কৰিব নালাগে, হাতখন ধুব নালাগে আৰু ৰাতিপুৱা শুই উঠি আপুনি হাতখন ধুই ল'ব, কোনো কথা নাই। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।